দীপ দাস এতিয়া মানে এই এনেকুৱা হ'ল যে চৰকাৰী ঘৰ এখন আমি দুখীয়া মানুহ দেউতাৰ নামত এটা চৰকাৰী ঘৰ আহিছিল কিন্তু আহোঁতে এই যোৱাবাৰ আগৰবাৰো এনেকুৱা বানপানী হওঁতে ইফালে এটা কেঁচা ঘৰ আছিল ইটো ভাঙি লৈ গ'ল আৰু মাটি ধৰি যাৱাত সিটো ঘৰ তেতিয়া অলপ হালি গৈছিল এইবাৰতো পানীত পূৰা মাটি ধৰি লৈ গ'ল এতিয়া আজি 2 দিন হ'ল ঘৰে পূৰা বাগৰি পৰিল এতিয়া এনেকুৱা হ'ল আমাৰ পৰিয়ালটো থকাৰ মানে সমস্যা হৈ গ'ল ঘৰ দৰ নাই কিবাকৈ আছোঁ আৰু এনেকৈ আজিলৈকে চৰকাৰৰ পৰা একো সাহায্য সুবিধা পোৱা নাই চৰকাৰে যেন কিবা এটা আমাক সাহায্য সুবিধা কৰে সেইটো আমি ক'ব বিচাৰোঁ চৰকাৰৰ আগত বান সাহায্য পোৱা নাই নেকি বান সাহায্য আমি আজিলৈকে একো পোৱা নাই চৰকাৰী কোনোবা মানুহ আহিছিল নে চৰকাৰী মানুহ আজিলৈকে কোনোবা অহাও নাই আমি ইফালে গাঁওবুঢ়া বা মণ্ডল অহা নাই নেকি আজিলৈকে অহা নাছিল আজি আহিছিল গাঁওবুঢ়া আৰু মণ্ডল ছাৰ আজি আহিছিল অলপ আগতে গ'ল আহি সিহঁতেও চাই গুচি গ'ল আৰু কি কয় এতিয়া মানে আমি এতিয়া চৰকাৰৰ আগত বিচাৰিছোঁ যে আমাক কিবা এটা সাহায্য কৰে আমি মানে দুখীয়া মানুহ কিবা কাম কৰি খাওঁ